নমস্কাৰ, এই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ লৈ আহিছোঁ। ষ্টুডিঅ' মজিয়াত মই আপোনালোকৰ সৈতে হাৰিদ্ৰ হাজৰিকা। বিজেপি চৰকাৰে চলাই থকা যি উচ্ছেদ সেয়া হৈছে এক ৰাজনৈতিক ইছ্যু। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই আৰু সেইবাবেই এই বিজেপি চৰকাৰখনে হিন্দু মুছলমানৰ এতিয়া ৰাজনীতি কৰিছে। চৰকাৰৰ উচ্ছেদক ৰাজনৈতিক চক্ৰ আখ্যাৰে সৰব হৈ পৰিছে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। মুখ্যমন্ত্ৰী আৰু বিজেপিক তীব্ৰ সমালোচনাও কৰে পৰিষদৰ সভাপতি মহম্মদ আলী খালিফাই। কিছু বিপদ তথ্য অবিচৰা। বিজেপি চৰকাৰে চলাই থকা যি উচ্ছেদ সেয়া হৈছে এটা ৰাজনৈতিক ইছ্যু। সমগ্ৰ অসমখন এতিয়া ঋণত ডুব গৈছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই। ঋণ নোহোৱাকৈ একো এটা কৰিব নোৱাৰে চৰকাৰে আৰু সেইবাবেই বিজেপি চৰকাৰখনে হিন্দু মুছলমানৰ এতিয়া ৰাজনীতি কৰিছে। চৰকাৰৰ উচ্ছেদক ৰাজনৈতিক চক্ৰ আখ্যাৰে সৰব হৈ পৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। মুখ্যমন্ত্ৰী আৰু বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা পৰিষদৰ সভাপতি মহম্মদ আলী খালিফাৰ। সমগ্ৰ অসমখন এতিয়া ঋণত ডুব গৈছে আৰু ঋণ নোহোৱাকৈ চৰকাৰে একো এটা কৰিব নোৱাৰে। ৰাজ্যৰ সংখ্যালঘু মুছলমানক উচ্ছেদ কৰাটো হৈছে নিৰ্বাচন পাৰ কৰাৰ লক্ষ্য। বিজেপিৰ লগতে কংগ্ৰেছকো তুলাধুনা দিলে মহম্মদ আলী খালিফাই। মুঠৰ ওপৰত বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰে খালিফা আৰু মুছলমানক উচ্ছেদৰ ক্ষেত্ৰত আইন বনাই কংগ্ৰেছে এতিয়া বিজেপিক সহায় কৰিছে বুলিও মন্তব্য কৰে। বিজেপি মুছলমানৰ যিমান শত্ৰু কংগ্ৰেছো সিমানেই শত্ৰু বুলি তেওঁ মন্তব্য কৰিছে। সংখ্যালঘুক কৰা অত্যাচাৰৰ বিৰুদ্ধে কংগ্ৰেছে মাত মতা নাই বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিজেপি চৰকাৰে চলাই থকা যি উচ্ছেদ সেয়া এটা ৰাজনৈতিক ইছ্যু আৰু সমগ্ৰ অসমখন এতিয়া ঋণত ডুব গৈছে। ঋণ নোহোৱাকৈ চৰকাৰে একো এটা কৰিব নোৱাৰে। সেইবাবেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰে কোনো ধৰণৰ উন্নয়ন এই পৰ্যন্ত কৰিব পৰা নাই আৰু ঠিক একেদৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰিয়েই বিজেপি চৰকাৰখনে এতিয়া চমক দেখুৱাই থকা বুলিও তেওঁ মন্তব্য কৰে। মুঠৰ ওপৰত বিজেপিৰ যিমান ভুল কংগ্ৰেছৰো সিমান ভুল। চৰকাৰৰ উচ্ছেদক ৰাজনৈতিক চক্ৰ আখ্যাৰে এতিয়া অসম সংখ্যালঘু পৰিষদ সৰব হৈ পৰিছে। মুখ্যমন্ত্ৰী বিজেপিক এনেধৰণে সভাপতি মহম্মদ আলী খালিফাই তীব্ৰ ভাষাৰে সমালোচনা কৰে। আচলতে উচ্ছেদটো হৈছে এটা ৰাজনৈতিক ইছ্যু। কাৰণ আপোনালোকে জানে যে অসম চৰকাৰে তেওঁলোকে যিখিনি ডেভেলপমেণ্টৰ কথা কৈ উন্নয়নৰ কথা কৈ তেওঁলোকে গাদী দখল কৰিছিলে, কিন্তু আচলতে অসম চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সেই উন্নয়নখিনি তেওঁলোকে কৰিব পৰা নাছিল। তেওঁলোকে নিবনুৱা সমস্যা সমাধানৰ কথা কৈছিলে, তেওঁলোকে অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা তেওঁলোকে কৈছিলে, অসমৰ সৰ্বাংগীন উন্নয়নৰ কথা কৈছিলে, ভাৰতবৰ্ষৰ ভিতৰত মানে 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমখনক এখন ৰাজ্য হিচাপে গঢ়ি তোলাৰ কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব দম্ভালি মাৰি কৈছিলে। কিন্তু আজি গোটেই অসমখন একেবাৰে ঋণত পোত গৈছে। ঋণ নোহোৱাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো কামেই কৰিব নোৱাৰে, কোনো কথাই ক'ব নোৱাৰে। গতিকে তেওঁৰ হাতত 2026 চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ একমাত্ৰ অস্ত্ৰ হৈছে সংখ্যালঘু মুছলমানসকলক উচ্ছেদ কৰি হিন্দু মুছলমানৰ মাজত এটা ডিভাইডেশ্যন আনি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। গতিকে এই ক্ষেত্ৰত আমাৰ তীব্ৰ বিৰোধিতা আছে যে আইনগতভাৱে যিখিনি মানুহ আচলতে বেদখলকাৰী তেওঁলোকক উচ্ছেদ কৰিলে আমাৰ কোনো ধৰণৰ ক'বলগীয়া নাই, কিন্তু এটা জনগোষ্ঠীক বা এটা ধৰ্মাৱলম্বী মানুহক টাৰ্গেট কৰি যেতিয়া উচ্ছেদ কৰিব এই কথাটো সংবিধানৰ পৰিপন্থী, সংবিধান অৱমাননা কৰা কথা। গতিকে এই কথাটো কোনোপধ্যে গ্ৰহণযোগ্য নকৰে বা এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। ইয়াৰ বিৰুদ্ধে যিখিনি আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমাৰ বিভিন্ন দল সংগঠন আমি প্ৰস্তুত হৈ আছোঁ। আৰু 2026 নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি স্বৈৰাচাৰী নীতি, যি স্বৈৰাচাৰী কাৰবাৰ, এই কাৰবাৰবিলাক আমি ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছোঁ। চাওক, আচলতে কংগ্ৰেছ বুলি নহয়, অসমত যিমানখিনি বিৰোধী দল আছে AIUDFৰ পৰা আৰম্ভ কৰি CPI CPMৰ পৰা আৰম্ভ কৰি ৰাইজৰ দললৈকে বা নতুনকৈ গঠন হোৱা মানে AJP-লৈকে সেইখিনি দলে বা কংগ্ৰেছে ইয়াত বিশেষকৈ কংগ্ৰেছে বিগ ব্ৰাদাৰ হিচাপে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিছিল। কিন্তু আমি দেখিবলৈ পাইছোঁ যে গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ দেৱব্ৰত শইকীয়ালৈকে তেওঁলোকৰ যি টীম আছে কংগ্ৰেছৰ, সেই টীমে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই বা এইখিনি মানুহক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এইখিনি মানুহক যিখিনি আইনী বৈধতাৰে তেওঁলোকক যিখিনি সুৰক্ষা দিব লাগিছিল সেই ক্ষেত্ৰত কিন্তু কংগ্ৰেছে উদাসীনতা প্ৰদৰ্শন কৰিছে। গতিকে আমি কংগ্ৰেছকো ধিক্কাৰ দিছোঁ যে তেওঁলোকে সদায় কৈ থাকে যে তেওঁলোকে সংখ্যালঘুৰ অতি প্ৰিয় বা সংখ্যালঘুসকলৰ হৈ তেওঁলোকে কাম কৰে, কিন্তু আমি বাস্তৱ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যে এই ক্ষেত্ৰত কংগ্ৰেছে কোনো ধৰণৰ মানে এক্টিভ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰা নাই বা এই উচ্ছেদ
বন্ধ কৰাৰ কাৰণে বা এই উচ্ছেদ যে বেআইনী উচ্ছেদ হৈ আছে এই মানুহখিনি যে পুনৰ সংস্থাপন দিব লাগে এই কথাখিনি আজি পৰ্যন্ত বিৰোধী দলপতি হিচাপে দেৱব্ৰত শইকীয়া কোনোদিনে বিধানসভাৰ মজিয়াত তেওঁ বলিষ্ঠভাৱে উত্থাপন কৰিব পৰা নাই ইয়াৰ কাৰণে কংগ্ৰেছক আমি দোষাৰোপ কৰি আছোঁ আৰু ধিক্কাৰ জনাইছোঁ কংগ্ৰেছে আগন্তুক দিনত যেতিয়া 2026 চনৰ নিৰ্বাচনত সংখ্যালঘুৰ ভোটৰ আশা কৰি লাভ নাই সংখ্যালঘু এলেকাত এনেকুৱা এটা পৰ্যায় হ'ব কংগ্ৰেছক নিষিদ্ধ কৰাৰ নিচিনা পৰ্যায় হ'ব সিদিনাখন ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই কৈছে যে সংখ্যালঘু কোনো দল সংগঠন এনেকুৱা কোনো দল সংগঠন নাই যে কংগ্ৰেছক সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰৱেশ কৰাত নিষেধাজ্ঞা জাৰি কৰিব আমি ৱাজেদ আলী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈ দেৱব্ৰত শইকীয়ালৈকে আমি চেলেঞ্জ কৰিছোঁ যে তেওঁলোকে 2026 চনৰ নিৰ্বাচনত কিমানজন সংখ্যালঘুক তেওঁলোকে আকৰ্ষণ কৰি ভোট আদায় কৰিব পাৰে এই কথাটো আমাৰ এটা চেলেঞ্জ হিচাপে থাকিব আমি তীব্ৰ বিৰোধিতা কৰিম যিহেতু কংগ্ৰেছে কোনোদিনেই সংখ্যালঘুৰ উন্নয়ন কৰা নাই আৰু যিমানখিনি উচ্ছেদ হৈছে এই উচ্ছেদৰ মূল হোতাই হৈছে কংগ্ৰেছে 2012 চনত খাছলেণ্ডৰ পৰা মানুহ উচ্ছেদ কৰাৰ যি আইন প্ৰণয়ন কৰি থৈ গৈছিল তেওঁলোকে যি বৈধতা প্ৰদান কৰি থৈ গৈছিল সেই বৈধতাক আজি বিজেপি চৰকাৰে বাস্তৱ ৰূপায়িত কৰিছে এইখিনি পাৰ্থক্য গতিকে বিজেপি আৰু কংগ্ৰেছৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই বিজেপি যিমানখিনি কংগ্ৰেছৰ শত্ৰু ঠিক তেনেদৰে AIUDFও কংগ্ৰেছৰ সমানেই শত্ৰু বা কংগ্ৰেছ সংখ্যালঘু মুছলমানৰ একে সমানেই শত্ৰু গতিকে কংগ্ৰেছক আমি কেতিয়াও মিত্ৰ বা আপোন বুলি আমি কেতিয়াও ভাবিব নালাগে